মন্ত্ৰী অতুল বৰাৰ বোকাখাত সমষ্টিৰ উন্নয়নৰ নমুনা দেখিলে আচৰিত হ'ব আপুনি। পথৰ দুৰৱস্থাই উদঙাইছে সমষ্টিটোত উন্নয়নৰ নমুনা। সমষ্টিটোৰ শুকানী গাঁৱলৈ যোৱা মূল পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক। বাৰিষা এজাক বৰষুণৰ পাছতেই একাঠু পানীৰে যাতায়াত কৰিবলগীয়া হয় গাঁওবাসীয়ে। পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অধীনৰ গাঁওখনৰ মূল পথটোৰ বাবেই এতিয়া জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ৰোগী, ছাত্ৰ-ছাত্ৰী তথা পথচাৰীয়ে। গতিকে সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱাব আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই। হয়, এই মুহূৰ্তত আমি বোকাখাত সমষ্টিৰ অত্যন্ত এটা ভিতৰুৱা অঞ্চলত উপস্থিত আছোঁ, শুকানী গাঁৱত উপস্থিত আছোঁ আৰু ইয়াত আচলতে অতুল বৰাৰ উন্নয়নৰ প্ৰকৃত ছবিখন আমি দেখুৱাবলৈ এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ আৰু এই মুহূৰ্তৰ পৰিৱেশ আমি দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চোৱা হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে আমি এই দিছোৱা পথ, আপোনালোকে দেখা এই দিছোৱা পথ, এই পথছোৱা হ'ল শুকানী গাঁৱলৈ যোৱা মূল পথছোৱা। এই পথছোৱাৰে গৈয়ে বিভিন্ন ধৰণৰ চৰকাৰী কেইবাটাও প্ৰকল্প এই পথেৰে পাৰ হৈ তেওঁলোকে যাব লাগে আৰু আজিৰ দিনটোত প্ৰকৃত ছবিখন এয়া। বাৰিষাৰ প্ৰাকখনত মাত্ৰ দুজাক বৰষুণ হৈছিলহে, তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যে মূল পথছোৱাৰ পৰিৱেশ এয়া এই মুহূৰ্তত আমি দেখুৱাইছোঁ। প্ৰতিদিনে আচলতে ইয়াৰ যিসকল গাঁৱৰ লোক, সেই লোকসকলে এনেধৰণেই তেওঁলোকে বাহিৰলৈ ওলাই আহিব লাগে বা ঘৰলৈ তেওঁলোকে যাবলগীয়া হয় আৰু এই মুহূৰ্তৰ পৰিৱেশটো আমি দেখুৱাইছোঁ। আচলতে এটা কথা আমি উল্লেখ কৰিব পাৰিম, ইতিমধ্যে পঞ্চায়ত নিৰ্বাচন শেষ হৈছে, ফলাফল ঘোষণা হৈছে। পঞ্চায়ত নিৰ্বাচনে হওক বা বিধানসভা নিৰ্বাচনে হওক, প্ৰতিটো নিৰ্বাচনতে প্ৰতিশ্ৰুতি দিয়ে জনপ্ৰতিনিধিয়ে, কিন্তু প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় আৰু এই মুহূৰ্তত গাঁৱৰ যিসকল লোক, সেই লোকসকলৰ পৰিৱেশটো দেখুৱাইছোঁ। সমান্তৰালকৈ আমি কিছু কথাও পাতিবলৈ চেষ্টা কৰিম। আচলতে এই লোকসকলৰ যি জমৰ যন্ত্ৰণা, সেই জমৰ যন্ত্ৰণা আমি এই মুহূৰ্তত দেখুৱাইছোঁ। এনেধৰণে তেওঁলোকে প্ৰতিটো দিনতে ওলাই আহিব লাগে। মই খুৰা প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ, কেনেকুৱা ধৰণৰ সমস্যা আপোনালোকৰ ইয়াত দেখা পোৱা গৈছে যে মাত্ৰ দুজাক বৰষুণতে এতিয়া এক প্ৰকাৰ বানপানী সদৃশ পৰিৱেশ, কি ক'ব? প্ৰথমতে মই আজি প্ৰতিদিন টাইমৰ আপোনালোকে আমাৰ কাষত আহিছে, আমি অশেষ ধন্যবাদ দিছোঁ, ভাল লাগিছে। আজি এই প্ৰজন্ম আমাৰ হৈ গৈছে যে আজি 10 বছৰে নিজৰ বোকাখাত গৃহ সমষ্টিৰ অতুল বৰা, তেওঁৰ এনেকুৱা পৰিৱেশত হৈছে, যিটো আমাৰ ৰাজহুৱা পথ, এইটো ৰাজহুৱা খেল ধেমালি পথ আৰু এটা আমাৰ হাইলন আছে, গৰু বাৰিষা হ'লে বন্ধ হ'লে আমাৰ এনেকুৱা এটা পৰিস্থিতি হৈ পৰে। বাৰিষা হ'লে ইমানটো পানী আমি গৰু অনা নিয়া কৰিব লগা হয়, বহুত কষ্টৰে মানুহবোৰ হগা মোটা সকলো ফালৰ পৰা আমাৰ বহুত অশান্তি। এই পথৰে আমি আপোনাৰ আজি 150, 200, 250, 300 মানুহে এই পথেৰে অহা যোৱা কৰে, পথাৰলৈ যায়। মানে আমাৰ আগত এনেকুৱা এটা হৈ গৈছিলে, আমি এইখন যি ৰাজহুৱা যি খেলপথাৰ, তাত আমাৰ বহুত ধৰণৰ আমি ৰং ৰহস্য খেল ধেমালি প্ৰতিযোগিতা আমি আগবঢ়াওঁ। নিশ্চয়কৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ। অতুল বৰাৰ সমষ্টি এইটো, কি পাইছে আপোনালোকে? চাওক, পূব কাজিৰঙা গাঁও পঞ্চায়তৰ এইটো 8 নং ৱাৰ্ড। এই ৱাৰ্ডৰ মানুহখিনি আচলতে আজিৰ তাৰিখতো যে ইমান জমৰ যন্ত্ৰণা, বছৰৰ প্ৰথম পহিলা জাক বৰষুণতে আপোনাৰ এনেধৰণৰ ৰাস্তাত খোজকাঢ়িবলগীয়া হৈছে, এইটো আচলতে আচৰিত ধৰণৰ কথা। গতিকে অতুল বৰাই যে বোকাখাতত যে খুব আচলতে ডাঙৰ ডাঙৰ কথাৰে তেওঁ কৈ থাকে যে ডিঙিৰ শিৰ ফুলাই ফুলাই আমি সকলোতে উন্নয়ন কৰি দিছোঁ, সকলোতে উন্নয়ন কৰি দিছোঁ। যদি উন্নয়ন হৈছে, তেতিয়াহ'লে এই মানুহবিলাকে কিয় আজি এই মেখেলাখন চপাই চপাই একাঠু একাঠু পানীত আজিৰ তাৰিখত অহা যোৱা কৰিব লাগে? এতিয়াতো বাৰিষা আৰম্ভ হোৱাই নাই, বাৰিষাৰ প্ৰথম বৰষুণ এয়া। গতিকে বাৰিষা নহওঁতে যদি ৰাস্তাৰ এনেকুৱা অৱস্থা হয়, তেতিয়াহ'লে ইয়াত বাৰিষা কালৰ মানুহে কিদৰে থাকিব, সেইটো সকলো মানুহে জনা দৰকাৰ বা আমি সকলোৱে জানো। গতিকে এই মুহূৰ্তত ক'ব খুজিছোঁ যে অসম গণ পৰিষদ চৰকাৰখনে আচলতে বোকাখাত সমষ্টিত উন্নয়নৰ নামত তেওঁলোকে একো কৰিব পৰা নাই। আচলতে ফটাঢোল কোবাই আছে চাৰিওফালে। তেওঁলোকে আচলতে ধনবল বাহুবলৰ ৰাজনীতি কৰি এতিয়া সমস্ত আচলতে তেওঁলোকে পঞ্চায়তবিলাক দখল কৰি ল'লে। দখল কৰি লৈ আমি আগন্তুক 5 বছৰতো দেখিম যে এই যোৱা 5 বছৰতো ইয়াত বিজেপি শাসিত আচলতে পঞ্চায়তে আছিলে। এই পঞ্চায়তটো তেতিয়াও এই ৰাস্তাবিলাকত আচলতে চকু নপৰিল। এই 5 বছৰতো যে তেওঁলোকে পৰিব, সেইটোও আমাৰ আচলতে মনে নধৰে। গতিকে আমি অনুৰোধ জনাইছোঁ, এই 5 বছৰত যাতে এই ৰাস্তাবিলাকৰ কাম সম্পূৰ্ণ হয়। এই 5 বছৰৰ ভিতৰতে যে প্ৰত্যেকবিলাক যিটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা বিভাগীয় মন্ত্ৰীয়ে এতিয়া ঢাকঢোল বজাই থাকে, বিভিন্ন সভা সমিতিয়ে হওক বা অনুষ্ঠান প্ৰতিষ্ঠানতে উন্নয়নৰ ঢাকঢোল বজাই থাকে। সেই সময়তে আচলতে এই দৃশ্যসমূহে উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে। তেওঁলোকৰ কেইবাটাও আহ্বান আছে, কেইবাটাও দাবী আছে চৰকাৰ তথা প্ৰশাসনলৈ, জনপ্ৰতিনিধিলৈ কেইবাটাও দাবী আছে। গতিকে সেই দাবীসমূহ পূৰণ কৰাৰ বাবে তেওঁলোকে আহ্বান জনাইছে। গতিকে আমাৰ এই প্ৰতিবেদনসমূহ দেখাৰ পাছত বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিৰ গাল লৰিবনে নাই বা কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নাই, সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব। কিন্তু সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখুওৱা মনোজ প্ৰতিম শইকীয়াক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।